নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কুলি গ্ৰন্থখনৰ লেখক কোন? অপশ্যন ক R.K. নাৰায়ণ, অপশ্যন খ মুলকৰাজ আনন্দ, অপশ্যন গ ৰাজা ৰাও এণ্ড অপশ্যন গ আহমেদ আলী। উত্তৰটো হৈছে অপশ্যন খ মুলকৰাজ আনন্দ কুলি গ্ৰন্থখনৰ লেখক। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনে প্ৰথম মহাভাৰত ইংৰাজীলৈ অনুবাদ কৰিছিল? অপশ্যন ক নাৰায়ণ কক, অপশ্যন খ ৰাজা ৰাও, অপশ্যন গ R.K. নাৰায়ণ এণ্ড অপশ্যন ঘ K.M. গাংগুলী। উত্তৰটো হৈছে অপশ্যন ঘ K.M. গাংগুলীয়ে প্ৰথম মহাভাৰত ইংৰাজীলৈ অনুবাদ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে সৰস্বতী সন্মান লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপশ্যন ক ৰমাকান্ত ৰথ, অপশ্যন খ হৰিবংশ ৰায় বচ্চন, অপশ্যন গ বিজয় তেণ্ডুলকাৰ এণ্ড অপশ্যন ঘ বালমণি আম্মা। উত্তৰটো হৈছে অপশ্যন খ হৰিবংশ ৰায় বচ্চন সৰস্বতী সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰে? অপশ্যন ক 1912 চনত, অপশ্যন খ 1913 চনত, অপশ্যন গ 1914 চনত এণ্ড অপশ্যন ঘ 1915 চনত। উত্তৰটো হৈছে অপশ্যন খ 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্য নোবেল বঁটা লাভ কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে কাল্পনিক চৰিত্ৰৰ মৌগোলিক কাৰ সৃষ্টি? অপশ্যন ক ৰাস্কিন বণ্ড, অপশ্যন খ R.K. নাৰায়ণ, অপশ্যন গ মুলকৰাজ আনন্দ এণ্ড অপশ্যন ঘ ৰুডিয়াৰ্ড কিপলিং। উত্তৰটো হৈছে অপশ্যন ঘ ৰুডিয়াৰ্ড কিপলিঙৰ সৃষ্টি। 6 নম্বৰ প্ৰশ্নটো হৈছে কোন চনৰ পৰা সাহিত্য একাডেমী বঁটা আৰম্ভ হয়? অপশ্যন ক 1949 চনত, অপশ্যন খ 1951 চনত, অপশ্যন গ 1954 চনত এণ্ড অপশ্যন ঘ 1962 চনত। উত্তৰটো হৈছে অপশ্যন গ 1954 চনৰ পৰা সাহিত্য একাডেমী বঁটা আৰম্ভ হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন উপন্যাসত কাল্পনিক চহৰ মালগুডিৰ কথা উল্লেখ আছে? অপশ্যন ক স্বামী এণ্ড ফ্ৰেণ্ডছ, অপশ্যন খ দ্য বেচেলৰ অৱ আৰ্ট, অপশ্যন গ আণ্ডাৰ দ্য বনিয়ান ট্ৰী এণ্ড অপশ্যন ঘ দ্য ইংলিছ টিচাৰ। উত্তৰটো হৈছে অপশ্যন ক স্বামী এণ্ড ফ্ৰেণ্ডছ উপন্যাসত কাল্পনিক চহৰ মালগুডিৰ কথা উল্লেখ আছে। 8 নম্বৰ প্ৰশ্নটো হৈছে মুন্সী প্ৰেমচন্দৰ ছদ্ম নাম কি? অপশ্যন ক ধনপত দাস, অপশ্যন খ নবাব ৰায়, অপশ্যন গ গোপাল শৰ্মা এণ্ড অপশ্যন ঘ প্ৰেম দাস। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ নবাব ৰায়। 9 নম্বৰ প্ৰশ্নটো হৈছে মুন্সী প্ৰেমচন্দৰ বিখ্যাত উপন্যাস গোদান কেতিয়া প্ৰকাশ কৰা হৈছিল? অপশ্যন ক 1930 চনত, অপশ্যন খ 1936 চনত, অপশ্যন গ 1940 চনত এণ্ড অপশ্যন ঘ 1942 চনত। উত্তৰটো হৈছে অপশ্যন খ 1936 চনত মুন্সী প্ৰেমচন্দ বিখ্যাত উপন্যাস গোদান প্ৰথম প্ৰকাশ হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনগৰাকী বঙালী কবিক বিদ্ৰোহী কবি বুলি কোৱা হয়? অপশ্যন ক জীৱনানন্দ দাস, অপশ্যন খ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন গ কাজী নজৰুল ইছলাম এণ্ড অপশ্যন ঘ দৌলত কাজী। উত্তৰটো হৈছে অপশ্যন গ কাজী নজৰুল ইছলামক বিদ্ৰোহী কবি বুলি কোৱা হৈছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় মূলৰ লেখক V.S. নাইপলে কিমান চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? অপশ্যন ক 1998 চনত, অপশ্যন খ 2001 চনত, অপশ্যন গ 2003 চনত এণ্ড অপশ্যন ঘ 2008 চনত। উত্তৰটো হৈছে অপশ্যন খ 2001 চনত ভাৰতীয় মূলৰ লেখক V.S. নাইপলে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনে হিন্দী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন ক আচাৰ্য নৰেন্দ্ৰ দেৱ, অপশ্যন খ নাগেন্দ্ৰ, অপশ্যন গ মাখনলাল চতুৰ্বেদী এণ্ড অপশ্যন ঘ অমৃতলাল নাগৰ। উত্তৰটো হৈছে অপশ্যন গ মাখনলাল চতুৰ্বেদীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? অপশ্যন ক মহাশ্বেতা দেৱী, অপশ্যন খ বাণী বাসু, অপশ্যন গ আশাপূৰ্ণা দেৱী এণ্ড অপশ্যন ঘ অমৃতা প্ৰীতম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ অমৃতা প্ৰীতম। 14 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত প্ৰথম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন ক 1965 চনত, অপশ্যন খ 1970 চনত, অপশ্যন গ 1972 চনত এণ্ড অপশ্যন ঘ 1962 চনত। উত্তৰটো হৈছে অপশ্যন ক 1965 চনত প্ৰথম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
15 নম্বৰ প্ৰশ্নটো হৈছে দ্য শ্বেডৰ লাইন্স গ্ৰন্থখনৰ ৰচক কোন অপশ্যন ক বিক্ৰম শেঠ অপশ্যন খ অমিতাভ ঘোষ অপশ্যন গ আৰ কে নাৰায়ণ এণ্ড অপশ্যন ঘ ৰোহিণতন মিস্ত্ৰী উত্তৰটো হৈছে অপশ্যন খ অমিতাভ ঘোষ দ্য শ্বেডৰ লাইন্স গ্ৰন্থখনৰ ৰচক 16 নম্বৰ প্ৰশ্নটো হৈছে ভাগৱত গীতাৰ প্ৰথম ইংৰাজী অনুবাদ কোনে কৰিছিল অপশ্যন ক চাৰ্লছ উইলকিন্স অপশ্যন খ উইলিয়াম জোন্স অপশ্যন গ ৱাৰেন হেষ্টিং এণ্ড অপশ্যন ঘ হেনৰি থমাছ কোলব্ৰক উত্তৰটো হৈছে অপশ্যন ক চাৰ্লছ উইলকিন্সে ভাগৱত গীতাৰ প্ৰথম ইংৰাজী অনুবাদ কৰিছিল 17 নম্বৰ প্ৰশ্নটো হৈছে ভাগৱত গীতাত কিমানটা অধ্যায় আছে অপশ্যন ক 12টা অপশ্যন খ 15টা অপশ্যন গ 18টা এণ্ড অপশ্যন ঘ 21টা শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 18টা অধ্যায় আছে 18 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হয় অপশ্যন ক 1780 চনত অপশ্যন খ 1812 চনত অপশ্যন গ 1785 চনত এণ্ড অপশ্যন ঘ 1830 চনত উত্তৰটো হৈছে অপশ্যন গ 1785 চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হৈছিল 19 নম্বৰ প্ৰশ্নটো হৈছে কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল অপশ্যন ক শৰৎ চন্দ্ৰ চট্টোপাধ্যায় অপশ্যন খ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন গ মাইকেল মধুসূদন দত্ত এণ্ড অপশ্যন ঘ বংকিম চন্দ্ৰ চট্টোপাধ্যায় উত্তৰটো হৈছে অপশ্যন ঘ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল 20 নম্বৰ প্ৰশ্নটো হৈছে দ্য অটোবায়োগ্ৰাফি অফ এন আনন ইণ্ডিয়ান নামৰ গ্ৰন্থখন কাৰ আত্মজীৱনী অপশ্যন ক ইন্দৰ কুমাৰ গুজৰাল অপশ্যন খ মহাত্মা গান্ধী অপশ্যন গ নীৰজ চি চৌধুৰী এণ্ড অপশ্যন ঘ জৱাহৰলাল নেহৰুৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ নীৰজ চি চৌধুৰীৰ আত্মজীৱনী প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ